নমস্কাৰ, মই শ্ৰী বিনয় কাশ্যপ। আজি আহক চন্দ্ৰৰ দ্বাৰা নিৰ্মিত আৰু এটা যুগৰ বিষয়ে আলোচনা কৰোঁ। সেই যুগটো হ'ল আনাফা যুগ বুলি কয়। এই আনাফা যুগটো কেনেকৈ ফলিত হয়? যদি চন্দ্ৰ দেৱতাৰ পৰা 12 হাউচত ৰবি দেৱতাৰ বাহিৰে অন্য যিকোনো গ্ৰহ যদি থাকে তেনেহলে আনাফা যুগৰ নিৰ্মাণ হয়। আমাক এটা কুণ্ডলী মাধ্যমেৰে বুজিব চেষ্টা কৰোঁ উদাহৰণৰ মাধ্যমেৰে যে যদি চন্দ্ৰ দেৱতা যদি মেঘ ৰাশিত থাকে তেনেহলে মনত ৰাখিব যে ৰবিৰ বাহিৰে বাকী কেইটা গ্ৰহ যিকোনো এটা বা বেছি গ্ৰহ হ'ব পাৰে সেইটো যদি মীন ৰাশিত যদি থাকে, সাপোজ চন্দ্ৰ মেঘ ৰাশিত আছে আৰু মীন ৰাশিত বৃহস্পতি শুক্ৰ শনি যিকোনো গ্ৰহ আছে তেনেহলে এই আনাফা যুগৰ নিৰ্মাণ হ'ব। এই আনাফা যুগ এটা খুব ভাল যুগ হয় আৰু এই যুগত যি জাতক জাতিকা জন্ম পায় তেওঁলোক বহুত দেখিবলৈ ধুনীয়া হয়, আকৰ্ষণ তেওঁলোকৰ বহুত থাকে। তেওঁলোকে জীৱনত সকলো ধৰণৰ কমফৰ্ট বিলাক তেওঁলোকে জন্মৰ পৰাই পায় আৰু যিমানে দিনবোৰ গৈ থাকে তেওঁলোকৰ সুখ শান্তি সমৃদ্ধি বৃদ্ধি হৈ গৈ থাকে। টকা পইচা ফালৰ পৰা তেনে জাতক জাতিকা যথেষ্টখিনি লাকি হয় আৰু কেৰেক্টাৰৰ বিৰাট ভাল হয়। তেওঁলোকৰ কি হয় যে সমাজত এটা খুব ভাল ৰেপুটেশ্যন থাকে, তেওঁলোকৰ ৰেপুটেশ্যন বিলাক দিনক দিনে বৃদ্ধি হৈ গৈ থাকে। যিহেতু এইটো আনাফা যুগ বহুত শাস্ত্ৰত উল্লেখ আছে যে বহুত ভাল যুগ বুলি, যিসকল জাতক জাতিকা এই যুগত জন্ম পায় তেওঁলোকে খুব ভালকে তেওঁলোকৰ শান্তি সুখ সুবিধাবিলাক জীৱনত দেখিবলৈ দেখা পোৱা যায়। আৰু আনাফা যুগৰ কাৰণে তেওঁলোকক যদি কাৰোবাৰ আনাফা যুগ আছে তেনেহলে তেওঁলোকক চকু মুজি আমি ক'ব পাৰো যে তেওঁলোকৰ কেৰেক্টাৰ খুব বেছি ভাল হয় আৰু টকা পইচা ধন সম্পত্তি সা সুবিধা সকলোবোৰ জাতক বা জাতিকাই তেওঁৰ জীৱন কালত পায়। আশা করি এই ভিডিঅ'বিলাকে আপোনালোকক জ্যোতিষ শাস্ত্ৰ বুজাত অলপ হলেও সহায় কৰিব। যদি মোৰ ভিডিঅ' চাই ভাল লাগে তেনেহলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।